নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? চবৰ আশা কৰোঁ ভালে আছে বুলি। অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ চবকে স্বাগতম জনালোঁ। আৰু আজি আমি আলোচনা কৰিব গৈছোঁ কেম্পা কলা কোম্পানীৰ লগতে ভালেকেইটা আপোনালোকৰ আৰু আন প্ৰাইভেট জব ভেকেঞ্চিজ। সম্পূৰ্ণ ভিডিঅ'টো চাওক, তেতিয়াহ'লে গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পাব। সময় নষ্ট কৰি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক, সেনেদৰে ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিবোৰ আপডেট দি থাকোঁ। আপুনি নিজেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব আৰু আবেদন কৰিব পাৰিব। আজি আপোনালোকৰ কেম্পা কলা কোম্পানীৰ ভেকেঞ্চি আছে আৰু আন বহুত ভেকেঞ্চি আছে। সম্পূৰ্ণ ভিডিঅ'টো চালে গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পাব। আৰু এনেদৰে বহুত ভেকেঞ্চি আহি থাকে। আজি আৰু কালি IIFL ফাইনেন্সৰ ইণ্টাৰভিউ আছে। কোনোবা যদি ইণ্টাৰেষ্ট থাকে ইণ্টাৰভিউটো এটেণ্ড কৰিব পাৰে। প্ৰাইভেট বেংকত যোনে কাম কৰিবলৈ ইচ্ছুক হয়। আৰু ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ ভেকেঞ্চি চলি আছে। শ্বপিং মল V2 কোম্পানী শ্বপিং মলৰ ভেকেঞ্চি চলি আছে। প্ৰাইভেট কোম্পানী জব আছাম FMCG কোম্পানী ভেকেঞ্চি, গুৱাহাটীৰ নতুন এয়াৰপৰ্টৰ ভেকেঞ্চি চলি আছে। চিপছ কোম্পানীৰ ভেকেঞ্চি চলি আছে। ইণ্টাৰেষ্টেড হ'লে এইবোৰৰ ভিডিঅ' চাই ল'ব পাৰে। আমি সময় নষ্ট নকৰি আজি আপোনালোকৰ যোনবোৰ ভেকেঞ্চি মুকলি কৰা হৈছে কেম্পা কোম্পানীৰ তৰফৰ পৰা, সেইবোৰ আমি আলোচনা কৰিবলৈ গৈ আছোঁ। আৰু আপোনালোকৰ কেম্পা কলাৰ ভেকেঞ্চি আপোনালোকৰ আহিছে চাংচাৰী নৰ্থ গুৱাহাটীৰ পৰা। 22 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰিব লাগিব 28বোৰ পোষ্ট। আৰু মেক্সিমাম পোষ্ট আপোনালোকৰ স্কিলৰে পোষ্ট হয়। মাইক্ৰ'বায়'লজিষ্ট, IPQP আৰু লাইন কেমিষ্ট্ৰি। এইটো কাৰণে আপোনালোকৰ ছায়েন্স বেকগ্ৰাউণ্ডৰ হ'ব লাগিব। আৰু মাইক্ৰ'বায়'লজিষ্ট আপোনালোকৰ ডিগ্ৰী কৰা হ'ব লাগিব। প্ৰডাকশ্যন এক্সিকিউটিভৰ কাৰণে আপোনালোকৰ প্ৰডাকশ্যনৰ লগত নলেজ হ'ব লাগিব, লগতে গ্ৰেজুৱেশ্যন হ'ব লাগিব। লেবেলিং অপাৰেটৰৰ কাৰণে আপোনালোকৰ যোনখন ডিপ্ল'মা থাকে লেবেলিং অপাৰেটৰ, সেইটো কৰা হ'লে হ'ল। মল্ডিং অপাৰেটৰৰ কাৰণে মল্ডিঙৰ যোনখন ডিপ্ল'মা থাকে সেইখন, আৰু ফিলিং অপাৰেটৰৰ কাৰণে আপোনালোকৰ ফিলিঙৰ ডিপ্ল'মাখন। WTP অপাৰেটৰৰ কাৰণে ডিপ্ল'মা কৰা হ'ব লাগিব WTPৰ ওপৰত। লগতে আপোনালোকৰ এক্সপিৰিয়েঞ্চ লাগিব নন এলকহলিক বেভাৰেজেছ ইণ্ডাষ্ট্ৰীত যদি কাম কৰাৰ অভিজ্ঞতা আছে প্ৰেফাৰেঞ্চটো দিয়া হ'ব। ডাইনেমিক এনভাইৰনমেণ্ট এটা পাব, লগতে ফ'কাছ অন কোৱালিটি, প্ৰফেচনেল গ্ৰ'থ আৰু হেণ্ডছ অন লাৰ্ণিং। চ' আপোনালোকৰ মেইল ID তলত দিয়া হৈছে। 22 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক। খালি কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছিলে মেনশ্যন কৰি নিজৰ ৰিজিউমিখন পঠাই দিব। ভেকেঞ্চি নগাঁৱৰ পৰা আহিছে, নগাঁৱৰ পৰা ভেকেঞ্চি। ড্ৰিম এছ'চিয়েটৰ ফিমেল টেলিকলাৰ ভেকেঞ্চি 21 ফেব্ৰুৱাৰীত আছে আপোনালোকৰ লাষ্ট ডেট। মিনিমাম 6 মাহৰ এক্সপিৰিয়েঞ্চ লাগিব। অনলি ফিমেল কেণ্ডিডেট এপ্লাই কৰিব পাৰিব। মেইল ID তলত দিয়া হৈ আছে। খালি কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে এইটো মেনশ্যন কৰি নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে। তাৰপিছত ইণ্টাৰভিউৰ কাৰণে মাতা হয়। আপোনালোকক ফোনযোগে বা ইমেইলৰ থ্ৰু জনোৱা হ'ব। কোনোবাই যদি জব এডভাৰটাইজ কৰিব খোজে আমাৰ চেনেলত মেইল কৰিব পাৰে। আমি খালি জব কনচালটেঞ্চি ভেকেঞ্চি এইটো চেনেলত পাব্লিছ কৰা নহয়। ভেকেঞ্চি বেভাৰেজেছ মেনুফেকচাৰিং কোম্পানী এটাৰ পৰা ভেকেঞ্চি, আৰু এইটো আমিনগাঁও প্লেন এটাৰ পৰা ভেকেঞ্চি 30,000 পাৰ মান্থ পাব। ছেফটি এক্সিকিউটিভৰ ভেকেঞ্চি লাষ্ট ডেট হ'লে 22 ফেব্ৰুৱাৰী হয়। এইটো কাৰণে ডিপ্ল'মা কৰা হ'ব লাগিব। ফায়াৰ আৰু ছেফটি মেণ্ডেটৰী। লগতে 3 বছৰ এটা এক্সপিৰিয়েঞ্চ লাগিব ফেক্টৰী বা প্ৰডাকশ্যন লাইন এনভাইৰনমেণ্টত কাম কৰা। লগতে ষ্ট্ৰং নলেজ হ'ব লাগিব ইণ্ডাষ্ট্ৰিয়েল ছেফটি ষ্টেণ্ডাৰ্ড আৰু কমপ্লায়েন্সত কাম কৰা। লগতে এবিলিটি টু ইমপ্লিমেণ্ট মনিটৰ ছেফটি পলিচিছ আৰু প্ৰচিডিউৰ। চ' কণ্ডাক্ট কৰিব লাগিব ছেফটি অডিট, ৰিস্ক এছেচমেণ্ট আৰু ট্ৰেইনিং প্ৰগ্ৰেম। মেইল ID তলত দিয়া আছে। খালি কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছিলে মেনশ্যন কৰি নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে 22 ফেব্ৰুৱাৰীৰ ভিতৰত। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। ভেকেঞ্চি আছাম ডাউন টাউন ইউনিভাৰ্চিটিৰ ভেকেঞ্চি, আৰু 22 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক। প্ৰথম ভেকেঞ্চি অফিচাৰ অন স্পেচিয়েল ডিউটি। এইটো কাৰণে মাষ্টাৰ্ছ ডিগ্ৰী উইথ PhD কৰা হ'ব লাগিব। আৰু অফিচ এছিষ্টেণ্টৰ কাৰণে MBA বা মাষ্টাৰ্ছ ডিগ্ৰী ৰিকুৱাৰ্ড আছে। চ' মেইল ID তলত দিয়া হৈ আছে। কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছিলে মেনশ্যন কৰি নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে। খালি পষ্টৰ নামটো লিখি দিব নাপাহৰিব। তাৰপিছত যদি ইণ্টাৰভিউৰ কাৰণে মাতা আপোনাক ফোনযোগে বা ইমেইলৰ থ্ৰু জনোৱা হ'ব। ভেকেঞ্চি মেনুফেকচাৰিং কোম্পানী এটাৰ পৰা ভেকেঞ্চি এক্সিকিউটিভ আৰু এছিষ্টেণ্ট পাৰ্চেছ মেনেজাৰ ভেকেঞ্চি পাণবজাৰ গুৱাহাটী। আৰু মিনিমাম 3 বছৰৰ পৰা মেক্সিমাম 5 বছৰ এটা মেনুফেকচাৰিং কাম কৰাৰ অভিজ্ঞতা লাগিব। চেলাৰী CTC 3,60,000 পাৰ ইয়াৰ। আৰু 23 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক। এলিজিবল হ'বলৈ আপোনালোকৰ গ্ৰেজুৱেশ্যন বা ডিপ্ল'মা ইন মেকানিকেল, লগতে ফ্লুৱেণ্ট হ'ব লাগিব ইংলিছ, হিন্দী আৰু লোকেল লেংগুৱেজ। লগতে নলেজ হ'ব লাগিব টেক্সেশ্যন আৰু HSN কোডৰ ওপৰত। লগতে নলেজ হ'ব লাগিব ইম্পৰ্ট আৰু এক্সপৰ্ট প্ৰচিডিউৰ, কাষ্টমছ, বেংক, ইঞ্চুৰেঞ্চ ডকুমেণ্টেশ্যন আৰু ফৰ্মেলিটিজ। লগতে নলেজ হ'ব লাগিব কষ্টিং
আৰু প্ৰাইজিং মেথডলজি ওৱেৰহাউচিং প্ৰচিডিউৰ আৰু ইনভেন্টৰী মেনেজমেণ্ট লগতে নলেজ হ'ব লাগিব লজিষ্টিক আৰু ফ্লাইট ইণ্ডাষ্ট্ৰীৰ ওপৰত সব পঢ়ি ল'ব পাৰে গোটেইখিনি দিয়াই আছে আৰু ৰেছপন্সিবল হ'ব চৰ্চিং কৰিব লাগিব নতুন ভেণ্ডৰ ছাপ্লায়াৰ আৰু ট্ৰেন্সপৰ্টাৰ লগতে মেইনটেইন কৰিব লাগিব এপ্ৰুভ ছাপ্লায়াৰ্ছখিনি নেগোচিয়েট কৰিব লাগিব ছাপ্লায়াৰৰ সৈতে ৰেট ডেলিভাৰ আৰু পে'মেণ্ট টাৰ্মছ সব পঢ়ি ল'ব পাৰে মেইল আইডি তলত দিয়া হৈ আছে কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশ্যন কৰি দি নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে নে ভেকেঞ্চি প্ৰাইভেট কোম্পানী এটাৰ পৰা ভেকেঞ্চি প্ৰাইভেট কাৰ ড্ৰাইভাৰৰ ভেকেঞ্চি গুৱাহাটী 22 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক এইটো কাৰণে ভেলিড LMB লাইচেন্স লাগিব লগতে 5 বছৰ এটা এক্সপিৰিয়েঞ্চ লাগিব লগতে কোম্পানী পেৰলত কাম কৰিব লাগিব কোৱালিফিকেশ্যন 10 পাছ মান হ'ল 10-12 পাছ মান ফোন নম্বৰটো তলত দিয়া হৈ আছে কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছিলে মেনশ্যন কৰি দি নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেঞ্চি মেফ্ৰিক টেকনলজিছৰ পৰা ভেকেঞ্চি ছাৰ্ভিচ ইঞ্জিনিয়াৰৰ কাৰণে লোকেশ্যন আপোনালোকৰ গুৱাহাটী হেডকোৱাৰ্টাৰ ইন নৰ্থ ইষ্ট ইণ্ডাষ্ট্ৰি টেকনিকেল এডুকেশ্যন সলিউশ্যন আৰু ছাৰ্ভিচেছ 22 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন বিটেক ইন ইলেক্ট্ৰনিক্স ইলেক্ট্ৰিকেল বা ইনষ্ট্ৰুমেণ্টেশ্যন বা মেকানিকেল বা অট'মোবাইল ইণ্ডাষ্ট্ৰীত কৰা হ'লে হ'ল আৰু আপোনালোকৰ প্ৰেফাৰেঞ্চ দিব যদি এক্সপিৰিয়েঞ্চ আছে ইন হেণ্ডলিং লেবৰেটৰী ইকুইপমেণ্ট ইন ৰিলেভেণ্ট ফিল্ড মেইল আইডি তলত দিয়া হৈ আছে কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছিলে মেনশ্যন কৰি দি নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে আৰু শিলচৰৰ পৰা বহুত কমেণ্ট আহি আছিল শিলচৰৰ ভেকেঞ্চি এইটো জে ইনফ্ৰা লিমিটেড আৰু ইঞ্জিনিয়াৰ RE ৱাল শিলচৰৰ পৰা ভেকেঞ্চি ISBT 22 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক কোৱালিফিকেশ্যন BA বা ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং লগতে এক্সপিৰিয়েঞ্চ হ'ব লাগিব 2 বছৰ বা 4 বছৰ লগতে প্ৰুভেন এক্সপিৰিয়েঞ্চ হ'ব লাগিব হাইৱে বা ৰোড বা প্ৰজেক্টত কাম কৰা ইমেইলে জইনিং কৰিব লাগিব 15 দিনৰ পৰা 20 দিনৰ ভিতৰত মেইল আইডি দিয়া হৈ আছে কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছিলে মেনশ্যন কৰি দি নিজৰ ৰিজিউমিখন পঠাই দিয়ক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেঞ্চি কামিয়া গ্ৰুপৰ পৰা ভেকেঞ্চি MIS আৰু ট্ৰেইনাৰ এক্সপিৰিয়েঞ্চ আৰু ফ্ৰেছাৰ্ছৰ কাৰণে ভেকেঞ্চি জব চেক্টৰ কেইটা মই কৈ দিছোঁ টুৰিজিম আৰু হস্পিটেলিটি প্লাম্বিং অৰ্গেনিক গ্ৰ'ভাৰ্ছ আৰু ইলেক্ট্ৰিচিয়ান এনেকৈ মিনিমাম গ্ৰেজুৱেশ্যন উইলিং টু ৰিল'কেট ইন নৰ্থ ইষ্ট চেলাৰী নেগচিয়েবল 22 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব চ' মেইল আইডি তলত দিয়া হৈ আছে কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছিলে মেনশ্যন কৰি দি নিজৰ ৰিজিউমিখন পঠাই দিয়ক যদি কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন হয় তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেঞ্চি আপোনালোকৰ আহিছে ব্ৰাইট বিগিনিং জুনিয়ৰ স্কুলৰ পৰা ভেকেঞ্চি ফিমেল PRT টিচাৰৰ ভেকেঞ্চি 22 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক এছামিছ টিচাৰৰ ভেকেঞ্চি এইটো কাৰণে BEd আৰু DLEd থাকিব লাগিব লগতে BA ইন এছামিছ কৰা হ'ব লাগিব য়োগা টিচাৰৰ ভেকেঞ্চি এইটো কাৰণে ডিপ্ল'মা ইন য়োগা কৰা হ'ব লাগিব মেইল আইডি তলত দিয়া হৈছে কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছিলে মেনশ্যন কৰি দি নিজৰ ৰিজিউমিখন পঠাই দিব পাৰে চ' আজিলৈ ইমান আশা কৰিছোঁ ভিডিঅ'টো যদি চাই ভাল লাগে লাইক এটা কৰি দিব নাপাহৰিব আগলৈ কি ভেকেঞ্চি লাগে কোনটো লোকেশ্যনৰ ভেকেঞ্চি লাগে কমেণ্ট কৰক আৰু আনিবলৈ মই চেষ্টা কৰিম আৰু আমাৰ হোৱাটছএপ গ্ৰুপ আছে টেলিগ্ৰাম গ্ৰুপ আছে ইনষ্টাগ্ৰাম পেজ আছে জইন কৰিব নাপাহৰিব আজিলৈ কাইলৈ লগ পাম একে টাইমত একে চেনেলত